নমস্কাৰ এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। মিড ডে নিউজৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিলৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া আহোঁ মূল বাতৰিলৈ। ডিব্ৰুগড় জিলাৰ লাহোৱালৰ হেজেলবেংক চাহ বাগিচাৰ সহকাৰী পৰিচালকক আক্ৰমণ। বাগিচাৰ চাহ গছ কাটি তহিলং কৰা কাৰ্যৰ বিৰোধিতা কৰিবলৈ যাওঁতে বাগিচাৰ সহকাৰী পৰিচালক অভিষেক গৌতমক দুষ্কৃতিকাৰীয়ে প্ৰহাৰ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত হৈ পৰিছে বাগিচাখনৰ পৰিৱেশ। ডিব্ৰুগড় জিলাৰ লাহোৱালৰ হেজেলবেংক চাহ বাগিচাৰ সহকাৰী পৰিচালকক আক্ৰমণ প্ৰহাৰ কৰে। বাগিচাৰ চাহগছ কাটি তহিলং কৰা কাৰ্যৰ বিৰোধিতা কৰিবলৈ যাওঁতে বাগিচাৰ সহকাৰী পৰিচালক অভিষেক গৌতমক দুষ্কৃতিকাৰীয়ে প্ৰহাৰ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে বাগিচাখনৰ পৰিৱেশ। সহযাত্ৰীক চাহ শ্ৰমিকে উত্তাল পৰিৱেশ সৃষ্টি কৰি পৰিচালকগৰাকীক উপদ্ৰৱ কৰি প্ৰহাৰ কৰাৰ লগতে প্ৰাণে মৰাৰ চেষ্টা। দুষ্কৃতিকাৰী কৰায়ত্ব কৰিবলৈ দাবী জনাই চাহ বাগিচাৰ সহযাত্ৰীক শ্ৰমিকে বাগিচাখনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাস্থলীত লাহোৱাল আৰু দীপম আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ অব্যাহত ৰাখিছে। আমাৰ বাগানৰ বৃহত্তম স্বাৰ্থৰ ক্ষেত্ৰত আমাৰ যিজন এছিষ্টেণ্ট মেনেজাৰ আছে তেখেতে বাগান যেনেদৰে প্ৰত্যেক দিনে ভিজিট দিয়ে তেনেকৈ যোৱাকালিও ভিজিট দিবলৈ গৈছিলে। আমাৰ ছেকশ্যন নম্বৰ 21 তেওঁ 9:30 বজাত গৈ পোৱাৰ পাছত তাতে এজন আপোনাৰ আমাৰ বাগানৰ নিচেই কাষতে থকা যিটো আপোনাৰ গাঁৱৰ হয়, গাঁৱৰ মানুহ আপোনাৰ শ্ৰী ৰজত দত্ত আৰু তেখেতৰ লগত কেইবাজনো মানুহ আছিলে। তেখেতে আমাৰ জীয়া চাহগছ কাটি আছিলে। জীয়া চাহগছ কাটি থকাৰ পাছত আমাৰ এছিষ্টেণ্ট মেনেজাৰ তেখেতে গৈ পেলাই ৰখাইছেগৈ। আজি কোনে হ'লেও ৰখাব। আজি মোৰ বাৰীত যদি কোনোবাই যদি আপোনাৰ যদি বাহিৰা মানুহে যদি আপোনাৰ আহি মোৰ বাৰীত সোমাই আজি ময়ো ৰখাম। এখেতে ৰখাইছিলেগৈ গৈ পেলাই। তেখেতে কি বুলি ভাবি দাখন লগাই দিব। আজি আমাৰ প্ৰাণ ক'ত গ'ল? আজি মোক মাৰিছে, কাইলৈ ইয়াক মাৰিব, কাইলৈ আমাৰ নৰ্মেল মানুহক মাৰিব। কেনেকৈ হ'ব? তাৰ পাছতে আমাৰ যেতিয়া বাগানৰ মানুহ আমাৰ চিমেছৰ যেতিয়া ছেক্ৰেটাৰী সহ আমাৰ চব যেতিয়া গৈছিলে, তেতিয়া যোৱাৰ পাছত আপোনাৰ দীপক দত্ত নামৰ এজন কালপিতে তেখেতে মানুহক উচতাই পেলাই দা কোঠা লৈ আহ বুলি কৈছে। তেনেকুৱা স্থলত আহি আমাৰ মানুহখিনি ভাবুক হৈছে, কাৰণ আমাৰ বাগানখনলৈ মৰম আছে। তেখেতে কেনেকৈ ক'ব? আৰু গধূলি টাইমত এইটো কেছ হৈ যোৱাৰ পাছত পুলিচক খবৰ দিলোঁ। পুলিচক খবৰ দিয়াৰ পাছত আমাৰ যেতিয়া পুলিচে এখেতক যেতিয়া লৈ গ'ল, তাৰ পাছত গধূলি আমাৰ বৰা চাহাব আমাৰ মেনেজাৰলৈ ফোন কৰিছে। দীপক দত্তই অপেন চেলেঞ্জ দিছে যে আমি বাগানৰ গছ কাটি লৈ যাম। পুলিচক নমা নাই। পুলিচ প্ৰশাসনে কি কৰিব? তো আমাৰ ক'ত গ'ল? আমাৰ অধিকাৰ আহি পেলাই ইমান সাহস আমাৰ আহি পেলাই তেখেতে অলৰেডি দীপক দত্ত বোলা মানুহজনে আহি পেলাই গছ কাটি থৈ গৈছে, যাৰ পৰা আমি চলি আছো। আমাৰ লগে লগে ইমান হাজাৰ হাজাৰ মানুহ চলি আছে, চাহ জনগোষ্ঠী চলি আছে। আমাৰ এই গছ কাটিছে। তাৰ পাছত আমাৰ যি চাহপাত আছে কিমান কমেও তেখেতৰ লগত নাই কমেও 60-65জন মানুহ আহি পেলাই কমেও 5,000-6,000মান গছ কালি পাত লৈ গৈছে। এনেকৈ হ'লে আমাৰ চাহ জনগোষ্ঠী কেনেকৈ থাকিব? আমাৰ মানুহখিনি কেনেকৈ হ'ব? আমাৰ ৰক্ষণাবেক্ষণ কোনে দিব? হেজেলবেংক চাহ বাগিচাত আচলতে বাগিচাৰ গছ কটাক লৈ আৰু পাত চোৰক লৈ কিনে যোৱাকালি এটা ডাঙৰ ঘটনা সংঘটিত হ'ল। চাহ মজদুৰ সংঘৰ তৰফৰ পৰা প্ৰশাসনক তেওঁলোকে আপত্তি দৰ্শাইছিলে, কিন্তু আজি দেখিবলৈ পালোঁ যিসকল আচলতে দুখী তেওঁলোকে আহি কিনে ইয়াত বাগানৰ মেনেজমেণ্টক তেওঁলোকে ভয় ভাবুকি দিছে আৰু ইয়াত থ্ৰিটেনিং দিছে। তেওঁলোকে বাগিচা শেষ কৰি দিম বুলি বাগিচাৰ গছ কাটি দিছে। তেওঁলোকে ক'ত ইমান সাহস পালে যে আমাৰ বাগিচা, আমাৰ মানুহে জংঘল কাটি বাগিচা গঢ় দিয়া বাগিচা কোনোবা দুষ্কৃতিকাৰী আহি কিনে তেওঁলোকে বাগিচাৰ গছ কাটিব, আমাৰ মানুহে সহ্য কৰি নাথাকিব। এই কথাটো স্পষ্ট। আজি আমি প্ৰশাসনক এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি স্পষ্ট কৰি দিছোঁ যে আমাক নিৰাপত্তা আপোনালোকে কেতিয়া দিব? আমাক তেওঁলোকে ভয় ভাবুকি দিছে। আমাৰ গছ কাটিছে। গছ কটা মানে আমাৰ এজন ল'ৰাক সন্তানক কাটি দিয়া। এই কথাটো কিন্তু আমাৰ সহ্যৰ বাহিৰত হৈছে। আমি প্ৰশাসনক আজিৰ আপোনালোকৰ মাধ্যমৰ যোগেদি দাবী জনাইছোঁ যে ইয়াৰ ওপৰত এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা চাহ জনজাতি ছাত্ৰ সন্থা, চাহ শ্ৰমিক ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ আছে। কালি আমাৰ বাগানত ছুটি আছিলে কালি, তো আমার সাহেবে বাগান চাবলে ঘুরে গিয়ে তো ঘুরে গিয়ে বড় সাহেব কিছু বললে যে তোর সঙ্গে যাবো ঘুরে গেলে তো যাইকে আমি আমদারি সাহেব আগুয়াই গেলে তো খড়ি কাটতে রেখে যে নুয়া গাঁও কে একটা কি নাম লাগে রজত গাছ কাটতে তো রজতকে বলে কি করিস তো ইয়াক তো বলে না গাছ কাটতে কেলে কাটিবি আমার বাগানত তো ইয়াকে হটকে মারি পেলাই দিলে
मार के गिरा दिले पीछे माइकी मानुष 5टा निकल के सभी मार दिले हुसिल मारले हम सब बागान कदमी गेले तो साहब के हमने मेडिकल में जाली और हमनी के माइकी मानुष निकल के हमनी के दाव कटारी लेके आए हमनी गांव के मानुष के हमनी पूछो कि हमनी के गाली गुप्ता देते तो हम तो ऊपर मोटा ना कसूर कोई हमनी के बागान में अत्याचार करते तो हमनी के मैनेजमेंट बोलते हमनी के बेरी में पेट में लात मारते बोल के बोलते तो गांव के माइकी निकल के हमनी का उल्टा मार पीट करे खोजते मैनेजर के मारते हां बेटा में दाव लगा दे कांदेरी साहब के कुटे पिछू दिखे से मारे चाय बहन हाथ गिला में गोटाई तो माइकी मानुष बिफोर करे ना लगे ना चाचू बादे मारे तो हमनी के ओटा खातिर हमनी के आईन मते विचार लगी और हमनी के एरी करे अत्याचार पाता होता चोरी होला हमनी के हाजरा होला नहीं होला हमनी की मस्त से हमी घर चलाती और धर्मपाती हमनी पूरा पूरा नहीं पाइला तो पता चोरा के ले जाए ना जागा हमनी के काट के 12टा चागाज काट देले गुड़ी से इतना सुख सांस हो गए तो होयता हमनी के आईन मते हमनी विचार होक लगी बोल के हमनी अन्याय एरी करे के हमनी इंसाफ लगी बोल के हमनी एरी करो কালি প্ৰায় 9:30 মান বজাতে দিন ভাগতে জীয়াই থকা চাহগছটো উচ্ছেদ মানে কাটিব লৈছিলে আৰু সেই কাটে ফলতে ইয়াৰ বাগিচাৰ সহকাৰী পৰিচালকে গৈ পালে আৰু গৈ পোৱাৰ পাছত দেখিলে যে চাহগছটো কাটিছে তেতিয়া কোৱাৰ লগে লগে তেখেতক মানে আকুল মনোভাৱেৰে তেখেতৰ মোবাইল কাঢ়ি লৈছে স্কুটিৰ চাবি কাঢ়ি লৈছে আৰু প্ৰাণে সৈতে মৰাৰ ভাবুকি তেখেতে প্ৰদান কৰিছে ৰজত দত্ত বুলি আমি গম পাইছোঁ আৰু তেখেতক মেনেজমেণ্টে আহি কিনে শ্ৰমিক ৰাইজক জনালে শ্ৰমিক ৰাইজে গৈ কিনে এছিমেছে তাত থানাত এটা এজাহাৰ দিছে আৰু এজাহাৰ মতে যি ধৰণৰ তেখেতক ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাটো নোহোৱাৰ খাতিৰত আজি গোটেই চাহ শ্ৰমিক মানুহে আৰু আজি পুনৰবাৰ আমি দাবী জনাইছোঁ যে তেখেতক মানে আইনগতভাৱে শাস্তি দিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে বুলি কৈছোঁ প্ৰশাসনে এতিয়া দুটা থানাৰ অচি আহিছে এটা ডিকম আউটপোষ্টৰ এটা আইচি আহিছে কিন্তু কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা হোৱা নাই আৰু যি মানে দোষী ব্যক্তি থানাৰ পৰা অহা যোৱা কৰাৰ নিচিনা ব্যৱস্থা এটা হৈছে আমাৰ পৰিলক্ষিত হৈছে গতিকে আমি অতি শীঘ্ৰে তেখেতক কাৰ্য কৰি কিনে যি উচিত শাস্তি হ'ব লাগে সেই শাস্তিটো প্ৰদান কৰিবলৈ কাৰণে আমি জিলা প্ৰশাসনৰ লগতে দুটা অচি অহা তেখেতসকলক আমি এই প্ৰতিবাদী থলীৰ পৰা আহ্বান জনাইছোঁ অন্যথা আজি আমাৰ চাহ শ্ৰমিক ৰাইজক তেনেকুৱা প্ৰায় তেনেকুৱা বাগিচাবোৰতে তেনেকুৱা কাজিয়া ঝগড়া হয় কিন্তু আজি মেনেজমেণ্ট এটা শিক্ষিত ব্যক্তি তেখেতসকলে আক্ৰমণ কৰিছে আৰু কালি যে আমাৰ চাহ শ্ৰমিকৰ ওপৰত অত্যাচাৰ নকৰে সেইটো আমি ক'ব বিচাৰোঁ মানে আমি ভুলতে সেইটো মানে ভবা নাই কিন্তু কৰিবলৈ প্ৰায় তেনেকুৱা কয় আৰু চেলেঞ্জ মানে গালি গালাজ তেনেকুৱা হৈ থাকে কিন্তু সেইবোৰ কথা আমি তেনেধৰণৰ এই ঘটনাটো গোটেই মানে প্ৰশাসনে তদন্ত কৰি কিনে উচিত ব্যৱস্থা কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আজি এই প্ৰতিবাদীস্থলীৰ পৰা দাবী জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট AM টেলিভিজন দেওবাৰে ডিব্ৰুগড় পুৰণি হাইস্কুল খেলপথাৰৰ পৰা জোৰ সমদল বাহিৰ কৰি ২৮ শতাধিক কৰ্মকৰ্তাই টাই আহোম জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ কৰাৰ লগতে খিলঞ্জীয় ভূমি অধিকাৰ সুৰক্ষিত কৰা আৰু অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবীত জোৰ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড় পুৰণি হাইস্কুল খেলপথাৰৰ পৰা জোৰ সমদল বাহিৰ কৰে ২৮ শতাধিক কৰ্মকৰ্তাই টাই আহোম জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ কৰাৰ লগতে খিলঞ্জীয়া ভূমি অধিকাৰ সুৰক্ষিত কৰা আৰু অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবীত জোৰ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে পুৰণি হাইস্কুল খেলপথাৰৰ পৰা থানা চাৰিআলিলৈকে জোৰ সমদল বাহিৰ কৰিছিল যদিও আদবাটতে আৰক্ষীয়ে বাধা আৰোপ কৰে প্ৰতিবাদকাৰী ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় তীব্ৰ হতাহতিৰ উল্লেখ্য যে বিজেপি চৰকাৰে শাসনলৈ অহাৰ পিছতে টাই আহোমৰ লগতে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু আজি পৰ্যন্ত জনজাতিকৰণ নকৰা টাই আহোম জনগোষ্ঠীটোক চৰকাৰে কেৱল নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত কৰে প্ৰতিবাদকাৰীয়ে অতি শীঘ্ৰেই টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে অন্যথা অনাগত নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি জানিবলৈ দিয়ে আটাচুৰ প্ৰতিবাদকাৰীয়ে
জনগোষ্ঠীকে ধৰি পিনে 6টা জনগোষ্ঠীক জনজাতিকৰণ দিয়া, কিন্তু আজি আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছ চৰকাৰে আমাক ঠগিলে। তাৰপিছত আহিলে আমাৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰ। সৰ্বানন্দ সোণোৱালৰ দিনত আমি ভাবিছিলোঁ এজন খিলঞ্জীয়া ভূমিপুত্ৰই আজি যেতিয়া চৰকাৰত যেতিয়া দায়িত্ব লৈছে, যেতিয়া মুখ্যমন্ত্ৰী দায়িত্ব লৈছে, আমি সঁচাকৈ আশ্বস্ত হৈছিলোঁ যে আমি জনজাতিকৰণ পাম, লগতে আমাৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণ পাব। কিন্তু তেওঁ এটা ভেলুকি বান্ধ মৰা নিচিনাকৈ, এটা টোপ দিয়াৰ নিচিনাকৈ তেওঁ নিজৰ বৈতৰণি পাৰ কৰিলে, 5 বছৰ পাৰ কৰিলে, কোনো ধৰণৰ কাম কৰিব নোৱাৰিলে। আমি গম পালোঁ যে এইজন মানুহৰ কোনো কাম নাই। তাৰপিছত দেখিলোঁ আমাৰ এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শাসনলৈ আহিলে। আমি আশা কৰিছিলোঁ যে এই শাসনলৈ আহোঁতে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 100 দিনৰ কাৰ্যসূচীত এই দায়িত্ব লৈছিলে যে 100 দিনৰ কাৰ্যসূচীত 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ব। তাৰপাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশ্বস্ত কৰিছিলে যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ব। কিন্তু আজি দেখিবলৈ পাইছোঁ যে এই মুখ্যমন্ত্ৰী আৰু এই বিজেপি চৰকাৰখনে প্ৰকৃতাৰ্থত টোপ দিয়া এখন চৰকাৰ, এখন মানে ভেলেকি বান্ধ মৰা এখন চৰকাৰ। এইখন চৰকাৰে খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰসকলক, খিলঞ্জীয়া ৰাইজক টুপি পিন্ধোৱা বাহিৰে বাকী একো কাম কৰা নাই। তেওঁলোকে অকল নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এই ৰাইজক, আমাৰ খিলঞ্জীয়া ৰাইজক, আমাৰ অসমৰ ৰাইজক আজিলৈকে টুপি পিন্ধাই আহিছে। আমি কোনো কাৰণতে এই কথা মানি নলওঁ। আৰু অনাগত দিনত যদি 26ৰ ইলেকশ্যনত তেওঁলোকে ভাবিছে যে আমাক জনজাতিকৰণ নিদিয়ে, 26ৰ ইলেকশ্যনৰ আগে আগে জনজাতিকৰণ নিদিয়ে, তেওঁলোকে স্পষ্টভাৱে আমাক কৈ দিয়ক, স্পষ্টকাৰে কৈ দিয়ক। 26ৰ আগে আগে আমি যদি তেওঁলোকক আমাৰ প্ৰত্যুত্তৰ, আমাৰ আহোম জনগোষ্ঠীৰ লগতে 6টা জনগোষ্ঠীয়ে প্ৰত্যুত্তৰ দিব নোৱাৰোঁ, আমি তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ। তেওঁলোকে আমাক কওক, স্পষ্ট আকাৰে কওক যে জনজাতিকৰণ যদি নিদিয়ে তেতিয়া আমি আমাৰ নিজৰ ফালৰ পৰা কৰিবলগীয়া আমাৰ কামখিনি কৰিম। লগতে আমি এইটো কথাও ক'ব বিচাৰোঁ যে 6 জনগোষ্ঠীৰ লগতে জনজাতিকৰণ কৰাৰ লগতে আমাৰ দাবী আছিলে যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ভূমি সংৰক্ষণ, আমাৰ ৰাজনৈতিক অধিকাৰ, লগতে আজি আমি দেখিবলৈ পাইছোঁ উচ্ছেদ অভিযান চলিছে। আমি পূৰ্ণ ভাষাৰে আমি এখন চৰকাৰৰ উচ্ছেদ অভিযান আমি সমৰ্থন জনাইছোঁ। কিন্তু সমৰ্থন জনাওঁতে এটা কথা লগতে কৈ থওঁ যে আজি এই মানুহখিনিক যে উচ্ছেদ কৰিছে, খিলঞ্জীয়াৰ কাৰণে যে ভূমি সংৰক্ষণ কৰিবলৈ তেওঁলোকে আমাক যে প্ৰতিশ্ৰুতি দিছে, এই কথাবিলাক আচলতে অকল ৰাইজৰ আগত এটা ক'ব লাগে কাৰণে কথাখিনি কোৱা কথা নহয়। প্ৰকৃতাৰ্থত এইবিলাক ফলপ্ৰসূ কৰক। অনাগত দিনত আমি এইবিলাক কথা এটা স্পষ্টকৈ ৰাইজৰ আগত আৰু অসমবাসীৰ আগত ক'ব বিচাৰোঁ যে এইখন চৰকাৰে যদি সঁচাকৈ উচ্ছেদ অভিযান চলাইছে, তেতিয়াহ'লে এই মানুহখিনিক উচ্ছেদ কৰি আকৌ তেওঁলোকক ক'ৰবাত বহুৱা কথা কেলৈ চিন্তা কৰিছে? যদি উচ্ছেদ কৰিছে, এইখিনি মানুহক তেওঁলোকৰ নিজৰ ঘৰলৈ পঠিয়াই নিদিয়ে কিয়? আৰু যদি তেওঁলোকে এইবিলাক আচলতে ইলেকশ্যনৰ কাৰণে, ইলেকশ্যনত জিকিম বুলি ধৰি তেওঁলোকে কিবা এটা চিন্তা কৰিছে, তাৰ কিন্তু উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছনৰ সহযোগত সুজয় ভৌমিকৰ ৰিপৰ্ট, AN টেলিভিজন। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ডক্টৰ ৰাধাকৃষ্ণন স্কুলৰ সহযোগত অনুষ্ঠিত হয় সাংবাদিকৰ কৰ্মশালা। এই কৰ্মশালা উদ্বোধন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ৰূপম শইকীয়াই। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিকতাৰ কৰ্মশালা। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ডক্টৰ ৰাধাকৃষ্ণন স্কুলৰ সহযোগত অনুষ্ঠিত হয় সাংবাদিকৰ কৰ্মশালা। এই কৰ্মশালাৰ উদ্বোধন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ৰূপম শইকীয়াই। এই কৰ্মশালাত অংশগ্ৰহণ কৰে 200ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰে এই কৰ্মশালা। পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হয় এই কৰ্মশালাৰ। ডিব্ৰুগড় প্ৰেছ ক্লাবে এইবাৰ তেখেতসকলৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি সাংবাদিকৰ কৰ্মশালা এখন এদিনীয়া আজি জালান আউটডোৰ ষ্টেডিয়ামৰ CK শৰ্মা হলত আয়োজন কৰিছে। এই সাংবাদিকৰ কৰ্মশালাখনি আজি উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কলেজসমূহৰ ইন্সপেক্টৰ অফ কলেজেছ ডক্টৰ ৰূপম শইকীয়াই, আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে RK জুনিয়ৰ কলেজৰ অধ্যক্ষ বিকাশ গগৈ। আৰু এই কৰ্মশালাত প্ৰায় 200 বিভিন্ন কলেজ আৰু ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমাৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্দেশ্য হ'ল সাংবাদিকৰ যিটো পেচা বা সাংবাদিকৰ যিটো ক্ষেত্ৰ, সেই ক্ষেত্ৰখনৰ কাৰণে উঠি অহা ল'ৰা ছোৱালীখিনিক মানে সজাগতা আৰু তেওঁলোকক ইণ্টাৰেষ্টটো বঢ়োৱাৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত আছে এতিয়া বৰ্তমান সমল ব্যক্তি হিচাপে, ৰিচোৰ্চ পাৰ্চন হিচাপে এতিয়া পাঠদান কৰি আছে অইল ইণ্ডিয়া লিমিটেডৰ HR মানৱ সম্পদ বিভাগৰ মহাপ্ৰবন্ধক TD হাজৰিকাই। ইয়াৰ পৰৱৰ্তী সময়ত আৰু এগৰাকী সমল ব্যক্তি থাকিব, তেখেত হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডক্টৰ সত্যকাম বৰঠাকুৰ। আৰু লাষ্ট ছেশ্যনটো ল'ব ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত সাংবাদিক তথা BBCৰ প্ৰাক্তন ব্যুৰ চিফ সুবীৰ ভৌমিক ডাঙৰীয়া। আৰু আশা ৰাখিছোঁ এই কাৰ্যসূচীৰ জৰিয়তে যিখিনি ল'ৰা ছোৱালীয়ে ইয়াত আজি কৰ্মশালাত অংশগ্ৰহণ কৰিলে, সাংবাদিকৰ জনপ্ৰিয়তা, সাংবাদিক ক্ষেত্ৰখনৰ জনপ্ৰিয়তা আৰু সমাজ ব্যৱস্থাত এক সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
আৰু সামৰণি অনুষ্ঠানত আজি আমাৰ ইয়াত উপস্থিত থকাৰ কথা আছে ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী ডাঙৰীয়া। তেখেত থকা অৱস্থাতে আমি ইয়াত যিখিনি প্ৰমাণ পত্ৰ আছে ল'ৰা ছোৱালীখিনিক বিতৰণ কৰিম বুলি ভাবিছোঁ। ডিব্ৰুগড়ৰ পৰা সঞ্জীৱ বিশ্বাসৰ ৰিপৰ্ট, AN টেলিভিছন। বাক্সাৰ আনন্দপুৰ চি ব্লকৰ পাছতে বাদুলিপাৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কুকলাবাৰী আৰু শালবৰী সমষ্টিৰ বিজয় সংকল্প সভাত মাৰ্গদৰ্শন দিয়ে মুখ্যমন্ত্ৰীয়ে। তাৰ পিছতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাক্সাৰ আনন্দপুৰ চি ব্লকৰ পাছতে বাদুলিপাৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কুকলাবাৰী আৰু শালবৰী সমষ্টিৰ বিজয় সংকল্প সভাত মাৰ্গদৰ্শন দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পিছতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে BPF, UPPL আৰু অঞ্জলি দৈমাৰী একেলগ হলে ভাল হয়। আমি আলোচনাত বহিবলগীয়া হলে সহজ হয়। তেওঁ পুনৰ কয় যে নিৰ্বাচনৰ আগমুহূৰ্তত নহলেও পিছত এবছৰ সহায়ত দুয়োটা দলক একত্ৰিত কৰিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰীৰ হানি ট্ৰেপিং প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে মই মোৰ দায়িত্ব পালন কৰি আহিছো। যিয়ে যি ষড়যন্ত্ৰই নকৰক কিয় একো কৰিব নোৱাৰে। এইবিলাক আমাৰ সংস্কৃতি নহয়। BTRত কিছু নতুন কাম কৰাৰ প্ৰয়োজন আছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে VCDC ব্যৱস্থাটো নোহোৱা কৰিব লাগিব। তাৰ বাবে চৰকাৰ গঠনত বিজেপি এটা শক্তিশালী দল হিচাপে ভূমিকা গ্ৰহণ কৰিব লাগিব। উচিত প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ মাটি কোনো কাৰণত সন্দেহযুক্ত বিদেশীৰ হ'ব নোৱাৰে। এই ক্ষেত্ৰত গৌৰৱ গগৈ, অখিল গগৈৰ কোনো ভূমিকা নাই। উচ্ছেদিত সকল দুখীয়া নহয়, তেওঁলোকৰ অট্টালিকা আছে। ভোটাৰ তালিকা সংশোধনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে এয়া নিৰ্বাচনৰ আয়োগৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু ক'ব গ'লে শালবাৰীক বাদ দি গোটেইকেইটা পৰিষদীয় সমষ্টিতে মোৰ মিটিঙো হ'ল। দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত আছিলে। মই ভাবোঁ যে বাক্সা জিলাত এইবাৰ বিজেপি দলে 100% ভাল ৰিজাল্ট কৰিব পাৰিব। ৰাইজৰ বহুত উৎসাহ, মই ৰাইজক ধন্যবাদ জনাইছোঁ। PF আৰু UPPL লগত অঞ্জলি দৈমাৰী বাইদেউ সকলো যদি একলগ হয়, ভাৰতীয় জনতা পাৰ্টীয়ে তাক আদৰণি জনাব। আমি ইতিমধ্যে এই কথাটো আগতেও কৈছোঁ আৰু এতিয়াও আমি ৰিপিট কৰিছোঁ যে BTRত এটা ৰাজনৈতিক দল হ'লে, আঞ্চলিক দল এটা হ'ল বিজেপি ৰাষ্ট্ৰীয় দল, কথা পাতিবও ভাল, আলোচনা কৰিবও ভাল। আৰু বিজেপি দলেও ইলেকশ্যনৰ আগত যদি দুইটা দল একত্ৰিত নহয়ও, পিছত হ'লেও বিজেপিয়ে নিখিল বড়ো ছাত্ৰ সন্থাক সমৰ্থন দিব যাতে দুইটা দল একলগ হ'ব। মোৰ ক'বলগীয়া একো নাই। বিষয়টোৰ সন্দৰ্ভত মই ৰাতি কথা পাতিছিলোঁ। তেখেতে কৈছে যে তেখেতৰ লগত প্ৰমাণ আছে। যেতিয়ালৈকে মই বিশেষ খবৰ ল'ব নোৱাৰোঁ তেতিয়ালৈকে কমেণ্ট দিয়াটো ভাল নহয়। কিন্তু আমি ৰাজনীতিত আছোঁ, বহুতে ষড়যন্ত্ৰ বহুত সময়ত কৰি থাকে, কিন্তু ৰাইজৰ আশীৰ্বাদ থাকিলে কোনো ষড়যন্ত্ৰ সফল হ'ব নোৱাৰে, তাক মই বিশ্বাস। BTRত ডেফিনেটলি UPPL, BPF চিট পাব। কিন্তু আমি বিচাৰিছোঁ যে BTR গঠনৰ পিছত BTRটোক আমি শক্তিশালী আৰু যদি এটা এফেক্টিভ কৰিব খোজোঁ তেতিয়াহ'লে BTRত কিছু নতুন কাম কৰাৰ প্ৰয়োজনীয়তা আছে। যেনেকৈ VCDCৰ ব্যৱস্থাটো ৰাইজে ভাল নাপায়। এই ব্যৱস্থাৰ পৰিৱৰ্তন অকল বিজেপিয়ে কৰিব পাৰিব আৰু সেইকাৰণে বিজেপিয়ে বিচাৰিছে যাতে কোকৰাঝাৰৰ চৰকাৰ গঠনত বিজেপি এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। কিন্তু UPPLে চিট নাপাব, BPFে চিট নাপাব, এই ধৰণৰ কথা মই ক'ব খোজা নাই। কোনো সৰু বা কোনো ডাঙৰ নহয়, সকলো ৰাজনৈতিক দলৰে নিজৰ এটা ঐতিহ্য আছে, সন্মান আছে আৰু আমি সকলোকে সন্মান কৰোঁ। গৌৰৱ গগৈ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ, কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছোঁ, জাতি হেৰুৱাইছোঁ, মাটি হেৰুৱাইছোঁ, ভেটি হেৰুৱাইছোঁ। এই সম্পৰ্কত গৌৰৱ গগৈ, অখিল গগৈৰ উত্তৰ কি আছে? উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন নে এই সন্দেহযুক্ত লোকসকলে
দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালে। দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি? দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি? দুখীয়া মানুহৰ লগত 200-300 বিঘা তামোল পাণৰ বাৰী থাকে নেকি? দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি? গতিকে তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে, তেওঁলোক অন্তত আপোনালোক সাংবাদিক গোটেই কেইজনতকৈ ধনী। ভোটাৰ তালিকা সংশোধন কৰা নকৰাটো নিৰ্বাচনী আয়োগৰ কথা। নিৰ্বাচনী আয়োগে যদি কয় সংশোধন হ'ব লাগে হ'ব, নহ'ব লাগিলে নহ'ব। এইটো সম্পূৰ্ণ নিৰ্বাচনী আয়োগৰ অধিকাৰ। মই আগতে কৈছোঁ যে 20 তাৰিখলৈকে মোক সময় দিয়ক। যেই তাত বিজেপিয়ে টিকট দিব সেই তাত বিজেপিয়ে জিকিব। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। দেওবাৰে অসম যুৱ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন তথা প্ৰতিনিধি সভাখন অসম গণ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। সভাত কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ দলৰ অৰ্ধ শতাধিক যুৱ সতীৰ্থ আৰু মহিলাই অগপ দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে। দেওবাৰে অসম যুৱ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন তথা প্ৰতিনিধি সভাখন অসম গণ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড় জিলাত যুৱ পৰিষদক শক্তিশালী কৰাৰ স্বাৰ্থত ডিব্ৰুগড়ৰ আটাইকেইটা সমষ্টিকে সামৰি 6টা সমষ্টিৰ প্ৰতিনিধিৰ পৰা কুকিল ৰঞ্জন ফুকনক সভাপতি, পৰাগ দিহিঙীয়া আৰু ইমদাদুৰ ৰহমানক সম্পাদক হিচাপে লৈ এখন শক্তিশালী পূৰ্ণাংগ সমিতি গঠন কৰা হয়। এই সভাত কংগ্ৰেছ আৰু জাতীয় পৰিষদ দলৰ অৰ্ধ শতাধিক যুৱ সতীৰ্থ আৰু মহিলাই অগপ দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে। এই সমিতিখনে অনাগত সময়ৰ লগতে 26ৰ বিধানসভা নিৰ্বাচনত যুৱ শক্তিক সংগঠিত কৰি উল্লেখযোগ্য ভূমিকা পালন কৰাৰ লগতে অগপ দলটোক আগুৱাই লৈ যোৱাত বিশেষ অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে। 2026 বিধানসভা নিৰ্বাচন আৰু 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি আমাৰ ডিব্ৰুগড় জিলা সমিতিখন আজি পূৰ্ণাংগৰূপে অধিৱেশন ইয়াত অনুষ্ঠিত হৈছে আৰু ইয়াত আজি পূৰ্ণাংগৰূপে এখন কমিটি গঠন হ'ব। এই কমিটিখনে অনাগত দিনত ডিব্ৰুগড় জিলাখনত আমাৰ যি 6টা সমষ্টি ইয়াত আছে, এই 6টা সমষ্টিত আমাৰ যুৱ সংগঠনটো শক্তিশালী কৰি ল'বৰ কাৰণে আমি এটা প্ৰস্তাৱ ইয়াত লোৱা হৈছে। যিহেতু নেকি এই জিলাখনত আমাৰ কেৱল মাত্ৰ এটা সমষ্টি আমাৰ বিধায়ক আছে, অনাগত দিনত এই সমষ্টিটো কেনেকৈ শক্তিশালী কৰি আমি আৰু জনপ্ৰতিনিধি ইয়াৰ পৰা পঠিয়াব পাৰোঁ, সেইটোৱে হ'ব আমাৰ মূল লক্ষ্য। আৰু এটা কথা, আজি যিখন কমিটি ইয়াত গঠন হ'ব, এই কমিটিখনকে পূৰ্ণাংগৰূপে দায়িত্ব দিয়া হৈছে যে আটাইকেইটা সমষ্টি সুন্দৰভাৱে গঠন কৰি যাতে 26ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুত হওঁ। আপোনালোক সকলোৱে জানে যে যুৱ পৰিষদ হ'ল দলটোৰ মূল শক্তি আৰু আজিৰ দিনত যুৱ প্ৰজন্মই এটা মূল ভূমিকা পালন কৰে চৰকাৰ গঠন ক্ষেত্ৰত। গতিকে আজি ইয়াত আটাইকেইটা সমষ্টিৰ যিসকল আমাৰ প্ৰতিনিধি আহিছে, প্ৰতিনিধিসকলে এতিয়া প্ৰতিনিধি সভা চলিও আছে। গতিকে প্ৰতিনিধি সভাই যাকে সভাপতিৰ ৰূপে প্ৰস্তাৱ কৰিব, আমি তেওঁকে সভাপতি হিচাপে আমি পাতিম জিলাখনত। আৰু অনাগত দিনত ডিব্ৰুগড় এই জিলাখনত আমি আমাৰ যি গৌৰৱ, হেৰুৱা যি গৰিমা, সেই গৰিমা ঘূৰাই আনিবৰ কাৰণে আমাৰ যুৱ পৰিষদৰ চেষ্টা অব্যাহত থাকে। উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি পুতুল সোণোৱাল, সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ, জিলা আৰু বিধান পৰিষদৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল, মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা চাইৰা লস্কৰ, সতীৰ্থ প্ৰকাশনিক সাধাৰণ সম্পাদক অনিৰুদ্ধ দত্ত, নৰেশ বৰা, সম্পাদক ৰাহুল দত্ত, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰুদ্ৰ গগৈ, ডিব্ৰুগড় জিলা যুৱ পৰিষদৰ অন্তৰ্গত আটাইকেইটা বিধান পৰিষদৰ সভাপতি, সম্পাদক আৰু প্ৰতিনিধিসকল। অসম গণ পৰিষদৰ কেইবাটাও ভাতৃ সংগঠনৰ ভিতৰত যুৱ পৰিষদো এটা অন্যতম আমাৰ ভাতৃ সংগঠন আৰু মই নিজে অসম গণ পৰিষদৰ এই ভাতৃ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্ব লৈ আহিছোঁ। গতিকে আমাৰ জিলাখনত আমি কিছু যুৱ পৰিষদটো শক্তিশালী কৰাৰ স্বাৰ্থত পুনৰ এখন আজি বছৰেকীয়া অধিৱেশন পতা হৈছে আৰু সম্পূৰ্ণভাৱে তেওঁলোকক শক্তিশালী ৰূপত আমি প্ৰতিখন সমষ্টিৰ বা 6টা সমষ্টিৰ প্ৰতিনিধিত্ব কৰা হৈছে আৰু এখন পূৰ্ণাংগ আজি সমিতি হ'ব অসম গণ পৰিষদৰ যুৱ পৰিষদৰ ভাতৃ সংগঠন। আৰু মোৰ বিশ্বাস আছে যে এখন শক্তিশালী হ'ব আৰু তেওঁলোকক বিশেষকৈ আমি জানে এতিয়া ৰাজনৈতিক দলৰ এটা যুৱ সংগঠন হিচাপে তেওঁলোকক বহুত গুৰুত্ব আহিব। আগন্তুক বিধানসভাত
বিধানসভাৰ যি নিৰ্বাচন হ'ব, এই বিধানসভাৰ নিৰ্বাচনৰ কাৰণে এই যুৱ পৰিষদে নিজক শক্তিশালী কৰিব, দলটোক শক্তিশালী কৰিব। লগতে আমাৰ বিভিন্ন সংগঠন, অকল যুৱ পৰিষদে বুলি নহয়, আপোনালোকে খুব কম সময় দেখিব, আপোনালোকে ৰাজহুৱাভাৱে পৰিস্ফুট হ'ব যে আমাৰ বহু উইংছ আছে। প্ৰতিটো ভাতৃভক্তিমূলক সংগঠনে সুন্দৰভাৱে সাংগঠনিক দিশত আগবাঢ়ি যাব। আৰু অসম গণ পৰিষদেও এইবাৰ আপোনাৰ ডিব্ৰুগড়ত অনন্য ৰূপত জাকত জিলিকা হৈ উঠিব। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় এনে চমু বাণিজ্যিক বিৰতিৰ পাছত পৰৱৰ্তী পৰ্যায়ৰ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো বাতৰিৰ পৰৱৰ্তী অংশলৈ। বীৰ লাচিত সেনাৰ উদ্যোগত ডিব্ৰুগড় নগৰ সমিতিৰ প্ৰশংসনীয় পদক্ষেপ। স্বাধীনতা দিৱস উপলক্ষে পুৱা 7 বজাৰ পৰা দিনৰ 11 বজালৈকে ডিব্ৰুগড়ৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা চিকিৎসাৰ বাবে অহা ৰোগীসকলক বেটাৰী চালিত অটোসমূহে বিনামূলীয়াকৈ যাতায়াতৰ ব্যৱস্থাৰ প্ৰতিশ্ৰুতি প্ৰদান বীৰ লাচিত সেনা অসমৰ। বীৰ লাচিত সেনাৰ উদ্যোগত ডিব্ৰুগড় নগৰ সমিতিৰ প্ৰশংসনীয় পদক্ষেপ। আগন্তুক স্বাধীনতা দিৱস উপলক্ষে পুৱা 7 বজাৰ পৰা দিনৰ 11 বজালৈকে ডিব্ৰুগড় জনসাধাৰণ তথা বয়োজ্যেষ্ঠ লোকসকলৰ চিকিৎসাৰ বাবে অহা বিভিন্ন প্ৰান্তৰ ৰোগীসকলক বেটাৰী চালিত অটোসমূহে বিনামূলীয়াকৈ যাতায়াতৰ ব্যৱস্থাৰ প্ৰতিশ্ৰুতি প্ৰদান বীৰ লাচিত সেনা অসমৰ। ৰাইজৰ সুবিধাৰ্থে EV ইলেক্ট্ৰিক অটোৰিক্সাৰ সেৱাৰ বাবে 8486883297 নম্বৰত ফোন কৰি ৰাইজক যাতায়াতৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান বীৰ লাচিত সেনা অসমৰ। বীৰ লাচিত সেনা ডিব্ৰুগড় সদৰ সমিতিৰ সৌজন্যত বীৰ লাচিত সেনা ডিব্ৰুগড় EV চালক সৈনিকবৃন্দই অহা 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনা নিজৰ বাহনখনেৰে ৰাইজলৈ বাবে বিনামূলীয়াকৈ সেৱা আগবঢ়াব বুলি প্ৰতিশ্ৰুতিবদ্ধ। আৰু বীৰ লাচিত সেনাই প্ৰতিদিনে প্ৰতি সময়ে প্ৰতি কালে অসমীয়া জাতি আৰু মানৱ সেৱাৰ নামত নিজকে উৎসৰ্গা কৰে। সেই উৎসৰ্গা কৰাৰ ফলস্বৰূপেই আজি বীৰ লাচিত সেনা EV চালক সৈনিকসকলে নিজৰ পাৰিশ্ৰমিকৰ গাড়ীখন 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনা যাতায়াতৰ বাবে মেডিকেলৰ সকলো ধৰণৰ ৰোগীৰ বাবে নিজৰ সেৱা বিনামূলীয়াকৈ আগবঢ়াব। আৰু এটা কথা এই চেগতে উনিকাই দিওঁ যে অহা সোমবাৰে আমাৰ ডিব্ৰুগড় মেডিকেলৰ ৰোগীৰ বাবে বিনামূলীয়া এম্বুলেন্স সেৱা আগবঢ়োৱা হ'ব বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। এই সুবাদতে আৰু এটা কথা কৈ থওঁ, EV চালক সৈনিকবৃন্দই আমাৰ প্ৰতিদিনে নিজৰ কমোৱা নিজৰ পেট ভৰোৱা গাড়ীখন কিন্তু সমাজ সেৱাৰ বাবে 5খনকৈ গাড়ী প্ৰতিদিনে ডিব্ৰুগড় মেডিকেলৰ বাবে ৰাইজৰ বাবে সেৱা আগবঢ়োৱা বুলি প্ৰতিশ্ৰুতিবদ্ধ। সেয়ে সকলো অসমীয়াবাসী ৰাইজক উক্ত 15 আগষ্টৰ দিনা এই সেৱা ল'বলৈ আমি অন্তৰৰ পৰা আহ্বান জনালোঁ। আৰু সকলো বীৰ লাচিত সেনা সৈনিক EV চালক সৈনিক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এটা কথা কওঁ যে বীৰ লাচিত সেনা হঠাতে অসমীয়াৰ প্ৰতি সকলো সময়তে দায়বদ্ধ, এয়া জ্বলন্ত প্ৰমাণ আমাৰ EV চালক সতীৰ্থ বন্ধুসকল। বীৰ লাচিত সেনা অসম EVৰ চালক যিসকল আমাৰ লগত কৰ্মকৰ্তা জড়িত হৈ আছে, 15 আগষ্টৰ দিনটো আমি বিশেষভাৱে আমি ধৰক দূৰ দূৰণিৰ পৰা মানুহ যথেষ্ট আহে আমাৰ মেডিকেল চিকিৎসাৰ কাৰণে। তো সেইবাবে সেইসকল ব্যক্তিক যিসকল জ্যেষ্ঠ হওক মেডিকেল সেৱা যিখিনি হয় আমাৰ EV চালকসকলৰ ফালৰ পৰা তো যথেষ্ট আমি বিনামূলীয়াকৈ মানে এটা সেৱা আগবঢ়াইছোঁ। আৰু আগন্তুক দিনতো ধৰক তেনেধৰণৰ কাৰ্যসূচী আমি হাতত ল'ম। যিহেতু আমি কৈছোঁ যে 5খনকৈ গাড়ী আমি পৰাপক্ষত আমি 24 ঘণ্টা ফ্ৰী ছাৰ্ভিচ দিম, বিনামূলীয়াকৈ দিম। তো তেনেকুৱা ধৰণৰ আমি পদক্ষেপ হাতত লোৱা হৈছে। আৰু যদি পাৰোঁ সমাজৰ কাৰণে ৰাইজৰ কাৰণে যিখিনি পাৰোঁ আগৰ দিনত চিন্তা কৰি আমি সমাজৰ আগত আমি সেৱা আগবঢ়াই যাম। সেই প্ৰতিশ্ৰুতিৰে ধৰক আমাৰ বীৰ লাচিত সেনা EV যিসকল সতীৰ্থ সৈনিকসকল আমাৰ জড়িত হৈ আছে তেখেতলোকো আজি নথৈ আনন্দিত। ধৰক আমি আজি যিখিনি পদক্ষেপ লৈছোঁ 15 আগষ্টৰ দিনাখনৰ কাৰণে, তো সেইসকল ব্যক্তিয়ে ধৰক যথেষ্ট ভালো পাইছে। চালকলৈ অনুৰোধ এইটোৱে থাকিব যে যিহেতু আমাৰ এই ছাৰ্ভিচ যিটো সেৱা আমি আগবঢ়াইছোঁ সকলোৱে যাতে
মনোযোগেৰে সদায় আগবাঢ়িব, কাৰণ আমাৰ গোটেইখিনি আলোচনা বিলোচনাৰ মাজতে হৈছে। তো প্ৰত্যেকে আমাক সমৰ্থন কৰিছে তো যিহেতু মানে আগবাঢ়ি যাবলৈ বা এইখিনি সভা আমি আগবঢ়াবলৈ। আজি ধৰক এতিয়া ৰাস্তাত ধৰক গৈ থকা মানুহজনৰ ধৰক কাৰোবাৰ অঘটন এটাই ঘটিলে, অঘটন সেই ঘটাত ধৰক আমি কোনোবা এজন ধৰক আমাৰ চালক আমাৰ জ্ঞাত হ'ল, তো তেখেতৰ মোৰ চবকে প্ৰতিটো চালকক মই আহ্বান কৰিছোঁ যে তেখেতলোকে সেই স্পটত গৈ সেই স্থানত গৈ তৎকাল মেডিকেল সেৱা আগবঢ়োৱা ব্যৱস্থা লয় যেন মোৰ প্ৰতিজন চালকৰ ওপৰত সেয়া আহ্বান জনালোঁ। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ সহযোগত সুজয় ভৌমিকৰ ৰিপৰ্ট AN টেলিভিজন। ডিব্ৰুগড়ত আৰক্ষীৰ তিৰংগা যাত্ৰা স্বাধীনতা দিৱসৰ উপলক্ষে জনসাধাৰণক উদ্বুদ্ধ যোগোৱা ডিব্ৰুগড় আৰক্ষীয়ে প্ৰস্তুত কৰা এটি প্ৰেৰণাদায়ক ভিডিঅ'। हम तेरे उजाले तुझसे जुदा नहीं होने वाले आखिर तक हम सफर तिरंगे के जय हिंद जो नस नस में है हर बाजी फिर बस में है जिद जान के हिंदुस्तान बोले सुजलाम सुफलाम मलयज शीतलाम सस्य श्यामलाम वंदे मातरम सुजलाम सुफलाम मलयज शीतलाम श्यामलां वन्दे मातरम्। নাহৰকটীয়াৰ জয়পুৰত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হয় 2জনকৈ ড্ৰাগছ সৰবৰাহকাৰী। দেওবাৰে নিশা জয়পুৰ আৰক্ষীয়ে অভিযান চলাই জয়পুৰ আৰক্ষী থানাৰ সমীপত গ্ৰেপ্তাৰ কৰে 2 ড্ৰাগছ সৰবৰাহকাৰী। ধৃত 2 ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা 11 গ্ৰাম নিষিদ্ধ ড্ৰাগছৰ লগতে নগদ ধন, মোবাইল হেণ্ডছেট আদি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। নাহৰকটীয়াৰ জয়পুৰত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হয় 2জনকৈ ড্ৰাগছ সৰবৰাহকাৰী। দেওবাৰে নিশা জয়পুৰ আৰক্ষীয়ে অভিযান চলাই জয়পুৰ আৰক্ষী থানাৰ সমীপত গ্ৰেপ্তাৰ কৰে 2 ড্ৰাগছ সৰবৰাহকাৰী। ধৃত 2 ড্ৰাগছ সৰবৰাহকাৰী হৈছে জয়পুৰ নগাঘাট অঞ্চলৰ দীপমইনা দাস আৰু ৰামপুকাৰ ৰায়। আৰক্ষীয়ে 2 ড্ৰাগছ সৰবৰাহকাৰীৰ কবলৰ পৰা 100 গ্ৰাম নিষিদ্ধ ড্ৰাগছৰ লগতে নগদ ধন, মোবাইল হেণ্ডছেট আদি জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন তথ্যৰ ভিত্তিত জয়পুৰ আৰক্ষীয়ে দেওবাৰে নিশা নাহৰকটীয়াৰ পৰা জয়পুৰলৈ দৈনিক ভাড়া মৰা এখন মাৰুতি ভেন বাহনত 2 সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য লাভ কৰি বাহনখন অনুসৰণ কৰি আহি জয়পুৰ থানাৰ সমীপতে বাহনখনত যাত্ৰীৰূপে অহা 2 সৰবৰাহকাৰীক হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত দীপমইনা দাসে উজনি অসমৰ বিভিন্ন স্থানৰ পৰা এই নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাত যোগান ধৰি আহিছিল আৰু ইয়াৰ পূৰ্বে কেইবাবাৰো অৰুণাচল আৰু অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ বাবে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। মানে বহুদিন আগৰ পৰাই তাৰ খবৰ আমি পাই আছিলোঁ। দীপমইনা দাস বুলি এজন ল'ৰা জয়পুৰ নগাঘাটতে আগতেও তেখেতে ইতিমধ্যে 2023 অৰুণাচলতো এবাৰ তেখেতে ধৰা পৰিছে। গতিকে তেখেতৰ আমি পিছা কৰি আছিলোঁ। আজি এটা খবৰ পালোঁ যে তেখেতে সন্দেহযুক্ত ড্ৰাগছ লৈ আহি আছে গাড়ী এখন ভাড়া কৰি, মানে ভাড়া গাড়ীখন দুজনমানক ধৰা পৰিলে। দীপমইনা দাস আমাৰ নগাঘাটৰ দুখন আৰু এজন ৰামপুকাৰ ৰায়। এটা চব কেছ পোৱা গৈছে, প্ৰায় 11 গ্ৰামমান তাত ওজন কৰা গ'ল। এতিয়ালৈকে 11 গ্ৰাম পোৱা গৈছে। 11 চলি আছে, তাৰ প্ৰচেছিংবিলাক হৈ আছে। ক'ত ধৰিলে মানে আপোনাৰ ইনফৰমেশ্যনটো হৈছে আমি হেৰাৰ পৰাই পাইছোঁ। আমি নাহৰকটীয়াৰ পৰাই আহি আছিলে, তাৰ পৰাই পাইছোঁ। তাৰ পিছা কৰি আনি আমি ইয়াতে ৰাখিছোঁ গাড়ীখন, তাৰ পৰাই আমি পিছা কৰি আহিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। বৰবৰুৱাৰ নিশংস হত্যাৰ বলি হোৱা উত্তম গগৈ কণমানি পুত্ৰৰ উপজা দিন নিজ গৃহতেই পালন কৰিলে বৰবৰুৱাৰ লাহন গাঁওবাসীয়ে। 12 বছৰত ভৰি দিয়া তানিছৰ জন্মদিনটোত পিতৃ মাতৃ তথা পৰিয়ালৰ লোক কাষত নাই যদিও এটা কেক কাটি জন্মদিন উদযাপন কৰিলে 12 বছৰীয়া তানিছৰ। বৰবৰুৱাৰ নিশংস হত্যাৰ বলি হোৱা উত্তম গগৈ কণমানি পুত্ৰৰ উপজা দিন নিজ গৃহতেই পালন কৰিলে বৰবৰুৱাৰ লাহন গাঁওবাসীয়ে। 12 বছৰত ভৰি দিয়া তানিছৰ জন্মদিনটোত পিতৃ মাতৃ তথা পৰিয়ালৰ লোক কাষত নাই যদিও জন্মদিনটোৰ কাষত আছে বৰবৰুৱা লাহন গাঁওবাসী। তানিছৰ মাতৃ আৰু বাইক বৰ্তমান ন্যায়িক জিম্মাত। পিতৃ আৰু মাতৃৰ কাষত নাই যদিও তানিছৰ এই অভাৱ অনুভৱ কৰিবলৈ নিদিলে গাঁওবাসীয়ে। এটা কেক কাটি জন্মদিন উদযাপন কৰিলে 12 বছৰীয়া তানিছৰ। আজি তানিছৰ জন্মদিন,
মাক দেউতাকৰ যি ঘটনাৰ পৰিণতিত আজি ঘৰখন সম্পূৰ্ণ উকা হৈ পৰিলে, সেই সূত্ৰে আমি গাঁওবাসী সকলো একত্ৰিত হৈ তেওঁলোকৰ পৰিয়ালবৰ্গ একত্ৰিত হৈ আজি আমি তানিছৰ বাৰ্থডেটো সাধাৰণভাৱে কিন্তু তাৰ মনত আনন্দ দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। নাজানো ই সুখী হৈছে নাই, তথাপিও আমি চেষ্টা কৰিছোঁ, ই সুখী হৈছে বুলিয়ে ভাবিছোঁ। এয়াই আমাৰ ওচৰত কামনা, কাৰণ মাক দেউতাকৰ দুখখিনি যেন তাৰ মনত নাথাকে। আমাৰ বৰবুৱা লাহন গাঁৱত আজি কিছুদিনৰ আগতে যোৱা 25 তাৰিখে যিটো হত্যাকাণ্ড সংঘটিত হ'ল, সেই হত্যাকাণ্ডটো সংঘটিত ঘৰখন এইখনেই হয়। আৰু এই হত্যাকাণ্ডটোৰ মানে পৰিণতিত যিসকল এতিয়া পুলিচ কাষ্টডিত আছে, তেখেতসকলে পুলিচৰ হেৰিয়ত তেখেতসকলৰ ওপৰত হেৰি চলি আছে। আৰু কিন্তু আটাইতকৈ পৰিতাপৰ বিষয় এইটোৱেই যে এই ঘৰখনত যিজন ব্যক্তি ঘৰখনৰ মুৰব্বী তেখেত মৃত্যু হ'ল, আৰু ঘৰখনত তেখেতৰ পত্নী আৰু তেখেতৰ তাৰ কাৰণে দোষী সাব্যস্ত তেখেতসকলে নিজ মুখে স্বীকাৰ কৰাৰ কাৰণে আজি তেখেতসকলে পুলিচ কাষ্টডিত আছে। কিন্তু আজি সেই ঘৰখনত একমাত্ৰ এটা প্ৰাণী, মানে আমাৰ একমাত্ৰ সন্তান, তেখেতসকলৰ একমাত্ৰ পুত্ৰ এই ঘৰখনত অকলশৰীয়া হৈ থাকি গ'ল। তানিছৰ জন্মদিন 12 বছৰ সম্পূৰ্ণ হৈছে, কিন্তু বহুত দুখ লাগিছে বাৰু এনেকৈ পাতিবলৈ পায়। ঘৰখনত কোনো নাই, আমি পৰিয়াল আৰু গাঁওবাসীয়ে মিলি, চুবুৰীয়া সকলোৱে মিলি তাক অলপ শান্তি দিওঁ বুলি অকণমান মানে আগবঢ়াইছোঁ বাৰ্থডে হিচাপে। হেপী বাৰ্থডে তানিছ। আজি দেউতাক থকা হ'লে হয়তো ইয়াতকৈ ডাঙৰকৈ পাতিলে হ'লে, আমি এতিয়া এই গাঁৱৰ ৰাইজে মিলি এই কণীকে কৰিছোঁ। কিন্তু আজি হঠাতে এটা কথা গম পালোঁ, আজি তেখেতসকলৰ ঘৰত বিশেষ এটা অনুষ্ঠান, দেউতাকৰ অনুষ্ঠান আছিলে। এই পোনাপন্তি যিটো পোনাপন্তি আছে, মোক বাইদেউৰ কথাই মই গম পালোঁ যে কি তেখেতৰ আজি জন্মদিন। কেনেকুৱা অনুভৱ হয়, যি নেকি পিতৃয়ে বা মাক হয়তো যদি থাকিলেহেঁতেন, সেই কুলাংগাৰ গৰাকীৰ কথা মই ক'বলৈ বিচৰা নাই, কিন্তু যদি পিতৃ থাকিলেহেঁতেন নিশ্চয়কৈ তেখেতৰ জন্মদিনটো খুব সুন্দৰভাৱে উপভোগ পাতিলেহেঁতেন। গাঁওবাসীক নিশ্চয়কৈ খুব সুন্দৰভাৱে আহি কিনে নিমন্ত্ৰণ জনাই কিনে খুব সুন্দৰভাৱে পালন কৰিলেহেঁতেন। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ ৰিপৰ্ট, AN টেলিভিজন। মিড ডে নিউজৰ আজিৰ শেষৰটো বাতৰি। নামৰূপত 7 বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যাৰ পাছতে মৃতদেহ লুকুৱাই ৰাখিছিল বাগিচাৰ নলাত। ঘটনাক লৈ এতিয়া নামৰূপ থানাত উত্তপ্ত পৰিস্থিতি। হত্যাকাৰীক মাৰিবলৈ থানা ঘেৰাও কৰি থানাত প্ৰৱেশৰ চেষ্টা প্ৰতিবাদী জনতাৰ। 7 বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা, নামৰূপত মৃতদেহ লুকুৱাই ৰাখিছিল বাগিচাৰ নলাত। নিশা নামৰূপ থানাত পৰিস্থিতি উত্তপ্ত, থানা ঘেৰাও উত্তেজিত জনতাৰ। হত্যাকাৰীক মাৰিবলৈ থানাত প্ৰৱেশৰ চেষ্টা প্ৰতিবাদী জনতাৰ। এগৰাকী 7 বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে নিশা উত্তপ্ত হৈ পৰে নাহৰকটীয়াৰ নামৰূপ থানা। উত্তেজিত জনতাই নিশা নামৰূপ থানা ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ লগতে হত্যাকাৰীক ৰাইজক চমজাই দিয়াৰ দাবীত ঘণ্টা ঘণ্টা ধৰি অৱৰোধ কৰি ৰাখে নামৰূপ থানা। ঘটনা অনুসৰি নামৰূপ কছাৰী পথাৰৰ গড়বস্তিৰ জিতেন লোহাৰ নামৰ এজন ব্যক্তিয়ে শনিবাৰে দিনৰ ভাগত গাঁওখনৰে এগৰাকী 7 বছৰীয়া কন্যাক মাছ ধৰাৰ চলেৰে ফুচুলাই আনি ধৰ্ষণ কৰি অতি নিৰ্মমভাৱে মুখত থোপা দি হত্যা কৰে আৰু গাঁওখনৰে এখন চাহ বাগিচাৰ নলাত মৃতদেহটো লুকুৱাই ৰাখিছিল। পিছত পৰিয়ালৰ লোকে সন্ধ্যালৈকে নিজ সন্তানক ঘৰত বিচাৰি নোপোৱাত হাহাকাৰ লাগে। গাঁওবাসীয়ে কণমানিজনীৰ বিচাৰ খোচাৰ আৰম্ভ কৰাত নিশা চাহ বাগিচাৰ নলাত উলংগ অৱস্থাত মৃতদেহটো লুকুৱাই ৰখা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত নামৰূপ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। তাৰ মাকৰ যে কুঠাৰ মাৰি পেলালে, 3 কুঠাৰ মাৰি দিলে। তাৰপিছত 20 বছৰ থাকিলে থানাৰ পৰা আহিলে এইবিলাক ঘটনা কৰিলে। ছোৱালীজনীক কি কৰিলে, ছোৱালীজনীক সেই মাতি লৈ গ'ল এই বাগান ফালে, নলা লৈ একদম হেঁচি আৰু মাৰি পেলাই একদম কাপোৰ কানি উলংঘা কৰি দিলে।
উলুঙা কৰি দিছে এই 7 বছৰো নাই হোৱা বেয়া কাম কৰিলে আৰু হুপা দি দিছে মুখত হেৰি কি জিতেন হেৰি কি লহৰা এইটো 4টা বজা ঘটনা 4টা বজা। ইফালে স্থানীয় ৰাইজে হত্যাকাৰী জিতেন লোহাৰক ধৰি আনি উত্তম মাধ্যম সোধাই আৰু আৰক্ষীয়ে জিতেনক আটক কৰি থানালৈ লৈ আনে। ইফালে শ শ উত্তেজিত জনতাই নিশা নামৰূপ থানা ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। তাৰ নিজৰ মাকক সি যদি কোঠা মাৰি কিনি মাৰিব পাৰিছে নিজৰ মাকক যদি কোঠা মাৰি মাৰিছে সি আৰু ইমান দিন জেলত থাকি কিনি আমি তেতিয়া সৰুৱে হৈ আছিলোঁ তেতিয়া মই শুনিছিলোঁহে সি নিজৰ মাকক কোঠা মাৰি কিনি জেলত গৈছিলে। তাৰপিছত অহাৰ পিছত এতিয়া আকৌ শুনিছোঁ সি সেইটো কাণ্ড কৰিছে পুতিত হৈছে না কি মই নেচালোঁ আৰু মই চাব নোৱাৰোঁ নাই ঘটনাটো এই চিকা নাই গুজি তাৰ নাম গুজি জিতেন থাকিব অধিকাৰ নাই ইমান সৰু ছোৱালী যেতিয়া এনেকা কৰিছে তাইতো আৰু আহিলে আৰু একে কৰিব ন মূৰত আপোনালোকে কি দিছে এইটো নাজানো কিন্তু আমি ইয়াত জীয়াই থাকিব তাক দিব নোৱাৰো মূৰত জীয়াই থাকিব নালাগে ইমান সৰু ছোৱালী হুপা মাৰি মৰা পঠিয়াইছে তাক কেনেকৈ জীয়াই থাকিব দিম মুখত হুপা মাৰি নলাত পুতি থৈছে ইমান সৰু ছোৱালী তাক ঠগি পিনে মাছ ধৰিম বই বুলি ঠগি পিনে নি পিনে তাক নলাত মাৰি পিনে ঘাঁহ বন দি পিনে পুতি থৈ দিছে চকচোন আৰু তাক মুখত ঘাঁহ সোমাই পিনে ছোৱালীজনী কাপোৰো নাই ইমান সৰু পোৱালি 7 বছৰ হৈছে তাক জীয়াই থকা অধিকাৰ আছে জানো তাক জীয়াই থকা অধিকাৰ নাই। উত্তেজিত জনতাই হত্যাকাৰীক চমজাই দিয়াৰ দাবীত পুলিচৰ বাধা নেওচি থানাত প্ৰৱেশৰ চেষ্টা চলায়। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাত নিশাই হত্যাকাৰীক নামৰূপ আৰক্ষীয়ে গোপনে অন্য স্থানলৈ স্থানান্তৰ কৰে। ইয়াৰ পূৰ্বে জিতেন লোহাৰ নামৰ ব্যক্তিয়ে নিজ মাতৃক হত্যা কৰি কাৰাবাস খাটি আহিছিল। ইতিমধ্যে নামৰূপ আৰক্ষীয়ে পস্কো এক্টৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আজি 8:40 মান বজাত খবৰ পোৱা গৈছিলে এটা খবৰ ৰিচিভ কৰিছিলে যে এজনী ছোৱালী 8 বছৰ ছোৱালীজনী এই কছাৰী পথাৰত নলাত মানে পৰি আছে মৃত অৱস্থাত পৰি আছে। তাৰপিছত অচি ষ্টাফ গ'ল আমিও আহিলোঁ আহি দেখিলোঁ যে নলাৰ ভিতৰত ছোৱালীজনী পৰি আছে তাৰ চালোঁ। তাৰপিছত আমি গৈ পোৱাৰ লগে লগে এজন মানুহ এৰেষ্ট কৰা হ'ল মানে এপ্ৰিহেণ্ড কৰা হ'ল আৰু আমি প্ৰায় চিয়ৰ হোৱা নাই যদিও প্ৰায় তেওঁ ছোৱালীজনী হত্যা কৰা প্ৰমাণ পোৱা গৈছে। নাই ছোৱালীজনী বোলে তেওঁ আমি যোৱাৰ আগতে মানে নলাৰ পৰা উঠাই দিলে নলাত বোলে বোন জাপি থোৱা আছিলে তেওঁ যোৱা মানুহে কোৱা এতিয়া আমি বস্তু ৰেকৰ্ডটো বিচাৰি আছোঁ তেওঁ মাকক মাৰি পেলাই জেল খোৱা বুলি মানুহখিনি কৈছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ মিড ডে নিউজ ইমানেই আছিল। পৰৱৰ্তী পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে চাই থাকক AN টেলিভিজন। নমস্কাৰ।